হেল্ল' এভৰিৱান, মই আকৌ আহিলোঁ আজি আপোনালোকৰ মাজলৈ এটা মিনি ব্লগ লৈ। মানে বহুদিন ধৰি মই যিহেতু ভিডিঅ' দিয়া নাছিলোঁ, সেইবাবে আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। মানে মই অকণমান ব্যস্ত আছিলোঁ দেই। আৰু এয়া হ'ল শিৱসাগৰৰ কথা। মানে আমি যিহেতু কেইদিনমানৰ আগত গৈছিলোঁ শিৱসাগৰ, আৰু শিৱসাগৰ গৈ কাৰেংঘৰত নোসোমাম এয়া অসম্ভৱ। মানে কি হয়, আমাৰ শিৱসাগৰ যোৱাৰ কথাটো বহুত দিনৰ আগৰ আছিল, কিন্তু যোৱাহে হোৱা নাছিল। বহুত দিনৰ সপোন এটা যেন পূৰ হ'ল এনেকুৱা লাগিছে। আপোনালোকৰ বাবে হয়তো সপোন নহ'ব পাৰে, কিন্তু মোৰ বাবে কিন্তু সপোনেই আছিল। মানে মই যোৱা নাছিলোঁ যিহেতু। ঠিক আছে, তেন্তে আমি আগবাঢ়োঁ কাৰেংঘৰৰ অভিমুখে। আৰু এইফালে এয়া কাৰেংঘৰ চাওকচোন, ইমান বেছি মনোমোহা ঠাই, আপোনালোকক কি ক'ম। আৰু ভিতৰতো পিছে বেছ চাফা হৈ আছিল দেই। আৰু কাৰেংঘৰৰ বিষয়ে বেছি নক'লে হ'ব, মানে আপোনালোকেতো জানেই। আৰু তথাপিও আৰু অসমৰ শিৱসাগৰ চহৰৰ পৰা 15 কিলোমিটাৰ পূবৰ গড়গাঁৱত অৱস্থিত এই ৰাজমহল ভাগ। মানে আহোম চাওফুৱাসকলৰ দ্বাৰা নিৰ্মিত এটা পিৰামিড আকৃতিৰ ৰাজমহল। স্বৰ্গদেউ শুক্লেংমুঙে এই ঘৰটোৰ নিৰ্মাণ আৰম্ভ কৰিছিল। তাৰ পাছত প্ৰমত্ত সিংহইহে ইয়াক ইটাৰে নিৰ্মাণ কৰে। আকৌ 1752 চনত কাৰেংঘৰটো বৰ বেয়াকৈ ক্ষতি হৈছিল, সেইটোতো আপোনালোক সকলোৱে জানে। সেয়ে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ইয়াক পুনৰ নিৰ্মাণ কাৰ্য চলায়। আৰু এইফালে অকণমান পজ মানে কি আৰু শিৱলে আগৰ দিনত ৰজা হৈছিল। আৰু সেয়াকে অকণমান দেখাই দিছোঁ আৰু ধুনীয়াকৈ মনে মনে ইয়াক ভিডিঅ' এটা কৰি থওঁ। অকণমান চাওঁ। যিহেতু সময়ো বহুত বেছি দেৰি হৈ গ'ল, আৰু এইফালে আমাৰ ৰংঘৰ তলাতল ঘৰ চাবলৈ আছে, সেইবাবে আমি এই কাৰেংঘৰটোৰ পৰা বিদায় ল'লোঁ। ঠিক আছে তেন্তে, বাই।